কৃষ্ণ চন্দায়ন তাপ কৰে যিটো শাস্ত্ৰ বিধি জ্ঞানী তাহাতৈ অধিক যিটো শাস্ত্ৰ বিদ জ্ঞানী সৰ্বশাস্ত্ৰ জ্ঞানী ৰজে আৰু শ্ৰেষ্ঠ বাদ পুষ্কৰিণী কূপ কৰ্ম কৰে তাতো চাহি অষ্টাংগ যে যুগ আতিশয় হেন জানি কৰ্ম যোগী হৈও ধনঞ্জয় অষ্টাংগ কৰিবে লাগি যিমত নিৰম ভক্তি বলে জানা সবে যুগনু হে সম জয় কৃষ্ণ। এতিয়া অৰ্জুনক কৃষ্ণ প্ৰভু ভগৱন্তই আজি গীতাৰ মধ্যত কৈছে যে হে অৰ্জুন, এনেভাৱে যিসকলে মোক ভক্তি কৰি যোগ সাধনা কৰি যোগভ্ৰষ্ট হয় সেইসকলে ঈশ্বৰৰ কৰ্ম অৰ্থাৎ পুনৰ জন্ম পায়, সেইসকলে আকৌ কিন্তু মোক ভজনা কৰাৰ সুবিধা পায় বা যোগ সাধন কৰাৰ সুবিধা পায়। সেয়ে কৈছে ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিতে যোৱাই কৰ্ম নকৰিলে তাৰ চিত্তশুদ্ধি নাই। যে যিসকল ঈশ্বৰৰ অৰ্থে কৰ্ম কৰে আৰু ঈশ্বৰৰ অৰ্থে কৰ্ম নকৰিলে কিন্তু চিত্ত কেতিয়াও শুদ্ধি নহয়। অৰ্থাৎ কোনো কৰ্ম কৰিলে আকৌ চিত্তশুদ্ধি তাৰ চিত্তশুদ্ধি ভৰিলে ভক্তি হোৱে পুনৰবাৰ। যে পুনৰ কৰ্ম কৰিলেহে চিত্ত শুদ্ধি হ'ব, চিত্ত শুদ্ধি হ'লেহে তেওঁ কি হ'ব কৰ্ম কৈছে ভক্তি হ'ব। যে আটাইতকৈ ডাঙৰ কথা ক'লে এতিয়া ভক্তি। যদি কোনোবাই সৰ্বশাস্ত্ৰও জানে মহাজ্ঞানীও হয় কিন্তু তেওঁ যদিহে অষ্টাংগৰ যোগো কৰে তথাপিতো কৰ্মযোগী হয় হে ধনঞ্জয়, যদিহে তেওঁ মোক ভক্তি সমান কেতিয়াও হ'ব নোৱাৰে। বাকীবোৰ যিমানেই নকৰক আমি যোগ সাধন কৰিব পাৰোঁ, অষ্টাংগৰ যোগ কৰিব পাৰোঁ, আপোনাৰ তীৰ্থৰ ভ্ৰমণ কৰিব পাৰোঁ, জ্ঞানী হ'ব পাৰোঁ, সৰ্বশাস্ত্ৰ কথা জানিব পাৰোঁ, যদিহে আমি ভক্তি কৰা নাই ভক্তি সমান কেতিয়াও হ'ব নোৱাৰে। এইবোৰ বহুত কষ্টকৰ। আপোনাৰ তপ জপ যাগ যজ্ঞ ধ্যান কৰা এইবোৰ বহুত কষ্টকৰ, কিমান নিয়মত থাকিব লাগে। যদিহে অকণমান শ্ৰদ্ধাৰে ভক্তি কৰিছোঁ তাৰ সমান বুলি একোৱে হ'ব নোৱাৰে। সেয়ে কৈছে অষ্টাংগ কৰিবে লাগি যিমত নিয়ম ভক্তি বলে জানা সবে যুগনুহে সম। ভক্তি বলৰ সমান বাকী কোনোৱে হ'ব নোৱাৰে, কিন্তু ভক্তি বলটো হ'লে মহাবল আৰু ভক্তি ধনে হৈছে মহাধন। সেইকাৰণে হে অৰ্জুন তুমি জানি সেইকাৰণে কি কৰা কৰ্মযোগী হয় তুমিও ভক্তি কৰা। আজি সুন্দৰভাৱে অৰ্জুনক কোৱা নাই, আমাকে কৈ আছে। আহক কৃষ্ণ। অৰাম অহংকাৰ গুৰু কৰি অপুৰে যিটো জন অৱশ্যে তাৰ জন আশয় পতন তিন সমহেহি ভক্তি কৰে মাতি চাই ভকতি বিহীন জীৱে সংসাৰ নেৰাই শ্ৰদ্ধা কৰি যিজনে ভকতি কৰে মুঠ সৰ্বয়পি হৃদয়ত হুৱে অনুগত কিছু নোখোজয় মোক অচৰণত পৰে অনিমা কয়াদি সিদ্ধি
কটাইখে নকৰে মোৰ চৰণৰ মধু পানে হুইয়া মত্ৰ আতুত সহ্যতাৰ ফলয় পাছত মুকলয়ো ডাক পাৰি ফুৰে ইংগিতো নকৰে মোৰ অচৰণ মোৰ গুণ গাই ফুৰে লবে মোৰ নাও মোক কোনে ডাকে বুলি খানি কতে যাওঁ সৰ্ব এৰি আপোনাক অৰ্পিলে কমুত ৰাম ৰাম প্ৰেম পাশে বান্ধি মোক ফুৱাবে পাছত জয় কৃষ্ণ আজি অৰ্জুনক কৃষ্ণই কৈছে হে অৰ্জুন অহংকাৰ কৰি যিজনে নিজকে গুৰু বলাই ফুৰে সেইজনৰ অতি সোনকালে পতন হয় আছে নহয় আমাৰ বহুজনে নিজকে গুৰু বুলি কোৱা নাম নকওঁ আৰু বিভিন্ন ঠাইত নিজকে গুৰু বুলি কোৱা বহুতো আছে সেইকাৰণে কৈছে সেইজন অতি সোনকালে পতন হয় আৰু যিজনে তিন্ন সমৰ ভক্তি কৰে তে নিজকে একে সৰু বুলি ভাবে তে সেইজনে আছে আটাইতকৈ ডাঙৰ ভকত এই কথাটো কিন্তু আমাৰ বহুতে নাযায় নিজকে জনা বুলি কয় এতিয়া কালি তেনেকৈ গুৰু বলাই ফুৱাসকল নিজকে পতন হ'ব অতি শীঘ্ৰে পতন হ'ব আজি অৰ্জুনক কৃষ্ণ কৈ আছে অৰ্জুনক কোৱা নাই আমাক কৈ আছে সাৱধান কোনোবাই যদি কিবা অলপ জানিব পাৰিছা কিন্তু কেতিয়াও জানো বুলি গৌৰৱ নকৰিবা এই কথাটো আমাক শিক্ষা দিছে সেই কৈছে তিন্ন সম কেহি ভক্তি কৰে মাটি চাই তিন্ন সমৰ ভক্তি কৰিব লাগিব সদায় মাটি চাই তাৰমানে ভকতৰ ওচৰত সদায় তলমূৰ হৈ থাকিব লাগিব মাটি চাই থকা বুলি তললৈ মূৰ কৰিব লাগিব যে আমি ওপৰলৈ মূৰ তুলি কথা কোৱা অভ্যাসটো এৰিব লাগিব যদি আগত আছিল ভকতি দিশত আহিলে সেইকাৰণে কৈছে ভকতিবিহীন জীৱৰ মানে এই সংসাৰখন এৰাই যাব নোৱাৰে যিটো জীৱৰ ভকতিবিহীন ধৰি ল'লে আমি যদি ভক্তি নকৰোঁ এই জীৱ এই সংসাৰ এৰাই যাব নোৱাৰে সি জন্ম মৃত্যু পুনৰপি জনম পুনৰপি মন এই 84 লক্ষৰণী ভ্ৰমণ কৰি দুখ যান্ত্ৰণা ভুগিবই লাগিব সেইকাৰণে কৈছে শ্ৰদ্ধা কৰি যিজনে ভক্তি কৰে মোক হে অৰ্জুন যিজনে সমস্ত মোক অৰ্পণ কৰে হৃদয় অৰ্পণ কৰে সেইজনে কিন্তু কি কৰে কিছু নোখোজে মোৰ চৰণ পৰে সেইজনে মোৰ চৰণ বেটিয়াকে একো নিবিচাৰে তেওঁ আত্মাৰ সিদ্ধি আছে অৰ্থাৎ সেই যদি আঠবিধ ঐশ্বৰ্যও যদি মোৰ ঐশ্বৰ্য তেওঁ পিছে পিছে যায় তেওঁ ঐশ্বৰ্যকো লগত নলয় সিফালে আকৌ আমাৰ পঞ্চমুকুটিৰ কথা আছে পাঁচবিধ মুকুটিয়ে যদি পিছে পিছে কয় মোক লৈ যায় সেইজনে একো নিবিচাৰে তাৰ প্ৰদত্ত প্ৰমাণ আমি পালোঁ ভাগৱতৰ দশম স্কন্ধৰ মাছচোৱাৰ শেষৰ ফালে বিপদামোদৰ আখ্যান বামননে পঠিয়ালে কি উদ্দেশ্য লৈ তুমি যোৱা তোমাৰ পৰম বান্ধৱ দ্বাৰকাৰ অধিপতি হয়নে বাৰু আমি ইমান দিনে ৰাতিয়ে লঘনে আছোঁ যোৱাচোন কিবা এটা কিছে দয়া কৰি তুমি বিচাৰি যোৱা কিন্তু বামনৰ উদ্দেশ্য কি আছিল নহয় মই কৃষ্ণক দৰ্শন কৰিবলৈ যাওঁ হয়নে বাৰু সেইকাৰণে কৈছে আজি মই দ্বাৰকালৈ যাম কৃষ্ণক দেখিবলৈ পাম সখা বুলি মাতিব সাৱতি ধৰিব কি যে মই আনন্দ পাম কি যে মই আনন্দ পাম আমাৰ ভক্তি এইটো হ'ব লাগিব যে ভগৱন্তক লগ পাম ভগৱন্তক স্পৰ্শ কৰিব পাম দৰ্শন পাম কি যে আনন্দ লাগিব এতিয়া ব্ৰাহ্মণে গ'ল দিয়া টোপোলাটো নিদিলে নিজে ব্ৰাহ্মণে কোৱা কথাও নক'লে কেৱল দুইজন আনন্দতে থাকি গ'ল প্ৰেম আনন্দত ডুবি গ'লগৈ সেই কথাটো কৈছে এনেভাৱে যিজনে মোৰ চৰণৰ বেটিয়েকে একো নিবিচাৰে সেইজনৰ মোৰ আঠবিধ ঐশ্বৰ্য তেওঁ পিছে পিছে ফুৰে এক্সট্ৰাকৈ আমি ঐশ্বৰ্য বিভূতিৰ বাবে অন্যক পুজিব দৰকাৰ নাই কেৱল ভগৱন্ত সেইকাৰণে কৈছে লক্ষ্মীপতি ভগৱন্তক প্ৰসন্ন ভৰিলে দুৰ্লভ কিছু নাই যদি সেইজন লক্ষ্মী অধিকাৰীজনক যদি সন্তুষ্ট কৰাব পাৰিলোঁ আপোনাৰ মোৰ নদন বদন হ'ব কিন্তু আমি আচলতে ভকতসকল দুখীয়া কিয় জানে বিপদামোদৰ দেই বহু কিয় দুখীয়া যদি আমি দুখীয়া নহ'লোহেঁতেন এসোপা যদি আমাৰ ধন থাকিলেহেঁতেন আমি ভগৱানৰ পাহৰি যাম সেইকাৰণে ভকত মানে যিমান দেখিব আপুনি সেইসকল ভকতক দুখীয়াই দেখিব সদায় কাৰণ সেইসকলৰ আকালো নাই ভঁৰালো নাই কিবা এটা বিপদ হ'ব কোনোবা এজনে সহায় কৰি দিব কোনোবা এজনে সহায় কৰি দিব কিবা গম পাই গ'লে প্ৰভু কি এই প্ৰভু চিন্তা নকৰিব হ'ব লৈ যাওক আপুনি চলক
গম পাইছেনে এইটো আমাৰ জীৱনৰ মানে অভিজ্ঞতা কাৰণ ভক্তিৰ মাধ্যমত আমি পাইছোঁ জীৱনৰ অভিজ্ঞতা কিছুমান বিপদ আহে সৰু সৰু সংসাৰত আহিব বিষয়ত তাকো আকৌ কোনোবা এজন ভকতে আমাক সহায় কৰি দিয়ে এতিয়া এইখিনি আমি তেনেকৈ চলিছোঁ গতিকে ইয়াতে আমি প্ৰমাণ শাস্ত্ৰ পঢ়িও পাইছোঁ নিজৰ জীৱনত প্ৰেক্টিকেলি পাইছোঁ যে বিপদ আমোদ কৃষ্ণৰ ভকতসকললৈ বিপদ আমোদ গতিকে সেইকাৰণে এই বিপদ আমোদ হৈ আমি ভক্তি সদায় কৰি এই সংসাৰ তৰিব লাগিব আৰু লোকসকলকো তৰাৰ ব্যৱস্থা আমি উপদেশখন প্ৰদান কৰি যাব লাগিব সেয়েহে কৈছে এই আঠবিধ ভক্তি আৰু কৈছে সিদ্ধি অনিমাই হৈছে মূল সিদ্ধি অনিমা লঘিমা বুলি এনেকৈ সিদ্ধি আছে নহয় এই যে অনিমাকে আদি কৰি সিদ্ধিসকলেও তেওঁ মানে কোনো গুৰুত্ব নিদিয়ে সেইজন ভকতে কেৱল ভগৱন্তৰ চৰণ চিন্তা কৰে সেয়ে কৈছে বাকীসকলে ইংগিতত কয় মোক লৈ যায় কিন্তু সেইসকলকে তেওঁ কটাক্ষয় নকৰে কোনো সিদ্ধি কোনো ঐশ্বৰ্য কোনো মুক্তি বাঞ্ছা নকৰে যিজন মোৰ একান্ত ভকত কেৱল মোৰ চৰণ সেৱা কৰাহে চিন্তা কৰে হে অৰ্জুন তুমি জানি ল'বা অৰ্থাৎ আমাক কৈ আছে কৃষ্ণ ৰাম মই তাৰ প্ৰিয় হিউ মুৰপি স্নেহ পাখন চাৰিয়াও অপুৰুদি ৰাম মোৰ ভাই আৰু পুত্ৰ লোচন আৰু মোৰ আশয়জ তেক ভাতিগণ লক্ষী মোৰ ভাই যাত অপৰে তথাপি এখন বেনুহে অভক্তৰ সমান ৰাম কাহাকো নজানে মোটৌ অপৰে নজতৌ সেই জানা নিশ্চয় মোৰৌ অপৰম গুৰু বাক্যে চলিয়া ভকতি কৰে অপয়াসে জানা সিটো সংসাৰ কতৰে নুবু নোৱাবয় মায়াৰে ঘি ঘবে জানা তাক তাৰ সংগে আনক পাহ পাৰ তৰিবাক জয় কৃষ্ণ আজি অৰ্জুনক কৃষ্ণ প্ৰভু ভগৱন্তে কোৱা চলে আমাক সমস্তক কৈছে যে হে অৰ্জুন যে এনেভাৱে সেইজন ভকতে মোক সকলো অৰ্পণ কৰি কৰ্ম কৰে আৰু সেইজন ভকতে যেতিয়া মোৰ গুণৰ নাম গায় নাম লোৱাৰ লগে লগে মোক কোনে মাতিলে বুলি মই ৰৈ থাকিব নোৱাৰোঁ মই ততালিকে দৌৰি তেওঁৰ ওচৰত খাৰা হৈ যাওঁ একান্ত ভক্তজনে ভগৱন্তক আহ্বান কৰাৰ লগে লগে ভগৱান আহি যায় সেইকাৰণে সমাজিক ব্যৱস্থাত যে যাকে তাকে মেধি নাপাতে গম পায় নাপায় আগবঢ়োৱা কামখিনি কিয় নাপাতে সেইজন মেধিয়ে মাতিলে এনেকুৱা এজন মেধি আছে মাতিলেও নাহিব গোটেই জীৱনটো চিঞৰি থাকিলেও ভগৱন্তই আহি আসন নল'ব এতিয়া এনেকুৱা এজনক মেধি পতা যায় সমাজে চোৱা যায় যে এজন নিখুঁতভাৱে ঈশ্বৰ কৰ্ম কৰিব পাৰে এখেতৰ জীৱনত কৰা কৰ্ম ভাল এখেতৰ বাক্য ভাল এখেতৰ খাদ্য ভাল হয়নে বাৰু এখেতৰ গুৰু মূল মন্ত্ৰৰ দ্বাৰা খুব সুন্দৰভাৱে ঈশ্বৰক আহ্বান কৰে সেইজনক দিয়াৰ লগে লগে সেইজনে যাবা এবাৰ বহাৰ লগে লগে অন্তৰত স্মৰণ কৰাৰ লগে লগে ভগৱন্তটো আহিয়ে গ'ল মোৰ ভকতে বহি ল'ল মই যাবই লাগিব এতিয়া ৰৈ থাকিব নোৱাৰি আৰু হয়নে বাৰু সেইকাৰণে কৈছে সেইজন ভকতে মোৰ নাম লোৱাৰ লগে লগে মই ৰৈ থাকিব নোৱাৰোঁ ততালিকে দৌৰি যাওঁ মই কেনেকৈ যাওঁ অৰ্জুন তুমি চোৱা মোৰ আটাইতকৈ প্ৰিয়ৰ মোৰ লক্ষ্মী আৰু এই তিলোকৰ যিমানসকল তিলোকৰ মোৰ পুত্ৰ আছে আচুৰ্য এই দেৱসকল এইসকলক এৰি যাওঁ আৰু কৈছে এই ভূত পেট সমস্ত জনকে এৰি কেৱল মই মোৰ একান্ত ভক্ত এজনৰ লগত মই থাকোঁ চাওক সেইজন ভকতক আমি হ'ব পাৰিব লাগিব হয়নে বাৰু সেইকাৰণে এই যে আপুনি এতিয়া আজি গৃহখন পিতৃ বছৰেকীয়া পাতিলে কিয় পাতিলে বাৰু যে এই ভকতে এবাৰ ভগৱন্তক ক'ব আপোনালোকক আশীৰ্বাদ দিব ভগৱন্তকো ক'ব অথনি মেধি প্ৰভুজনাই জনালেই কি উদ্দেশ্যেদি পাতিলে
আচলতে আপুনি প্ৰথমে সেৱা ধৰোঁতে এবাৰ ক'ব লাগিছিল শেষত ক'ব বাৰু যে নহয় উদ্দেশ্যটো কাৰণ ভকতক ব্যক্ত কৰিলে ভগৱানে গম পায় আপুনি ভকতক কোৱা নাই ভগৱানে যদিও অন্তৰ্যামী জানে তথাপিতো ভাবিছে এই তুমি কোৱাই নাই আকৌ যি কোৱা কৰি থাকা সেইকাৰণে এতিয়া মনত পেলাই দিছোঁ আৰু আপুনি শেষত সেৱা ধৰোঁতে ক'ব কি উদ্দেশ্য আজি এই আয়োজন কৰিছে সেৱা যে এতিয়া কথা হ'ল কি এই ভকতে যেতিয়া ভগৱানক কৈ দিলে আহ্বান কৰিলে আহিলে এতিয়া আকৌ লাষ্ট টাইম সেৱাটো ধৰোঁতে আপোনাক আশীৰ্বাদ দিওঁতে ক'ব যে এই প্ৰভু আজি সেৱকী অমুকটোৰ উদ্দেশ্য লৈ এতিয়া আমিও এতিয়াও নকওঁ পিছতে ক'ব অমুকটোৰ উদ্দেশ্য লৈ এই ভাগ আপোনাৰ চৰণত অকণমান নিবেদন কৰি ইয়াতে ভকত বৈষ্ণৱ আমন্ত্ৰণ কৰি আনিলে এই ভাগ সেৱা পতা হ'ল ইয়াতে তেওঁলোকৰ কোনোবাজনৰ যদি ক'ৰবাত কিবা হৈ আছে তুমি এইখিনি কিবা কৰিবা কিবা যদি বেয়াত আছে ভাললৈ দিবা আৰু গৃহখনতো যদি কিবা অপমংগল আছে তুমি কিবা কৰিবা এই যে একান্ত ভক্তজনে কোৱাৰ পিছত ভগৱানটো ৰৈ থাকিব নোৱাৰে কিবা কৰিবই যদি এশবান দুজন ভকতক মাতি লৈ আহে বোলে এনি টাইম খাং খাং বং বংকৈ থাকে দে হ'ল দে সামৰিব লাগে যাব লাগে সোনকালে কওঁ তেতিয়াহ'লে সেইটো সিদ্ধি কেতিয়াও নহ'ব হয়নে বাৰু এইটো কেতিয়াও সিদ্ধি নহ'ব গতিকে সেইকাৰণে যিকণ সময় যি ভাগ কৰ্ম কৰা যায় কাৰোবাৰ সেৱকী হওক ৰাজহুৱাই হওক নিজৰ ব্যক্তিগত গোসাঁই ঘৰত হওক কিন্তু একান্তভাৱে শ্ৰদ্ধাৰভাৱে ভগৱন্তক নিবেদন কৰি আহ্বান কৰি ভগৱন্তক স্তুতি কৰিব পাৰিব লাগিব সেই কথাটো আজি কৃষ্ণই কৈ আছে অৰ্জুনক সেইজন ভকতে মাতাৰ লগে লগে মই দৌৰি যাওঁ মোৰ লক্ষীকো মই এৰি থৈ যাওঁ তেওঁলোকৰ যিমান মোৰ পুত্ৰসকল আছে সকলোকে এৰি কেৱল মই সেইজন ভকতৰ ওচৰলৈ যাওঁ কৈছে কাহাকো নজানে মুত পৰে আন যত সেহি জানা নিশ্চয় মোৰ পৰম ভকত সেইজন মোৰ ভকতে মোৰ ব্যতিৰেকে কাৰো কথা নাভাবে কাৰোকে চিনি নাপায় কেৱল মোকেহে চিনি পায় খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে হাঁচিয়ে শেষতীয়ে কেৱল মোৰ নাম সেইকাৰণে মাধৱ নাম বচনত ওচৰে মাধৱ নাম হৃদয়ত সাধু সবে মাধৱ নাম ওচৰে সমস্ত কাৰ্যত সেইকাৰণে আমি সকলো সময়তে ঈশ্বৰৰ নামটো মুখত ৰাখিব লাগে সেইজনে মাতাৰ লগে লগে ভগৱন্ত হৈ থাকিব নোৱাৰে আজি অৰ্জুনক কোৱা চলে আমাক সমস্ত কৈছে সেয়ে কৈছে গুৰু বাক্যৰ ৰাখি যিজনে ভক্তি কৰে সেইকাৰণে আমাৰ গুৰু দৰকাৰ গুৰুৱে দিয়া মন্ত্ৰ দ্বাৰাৰ যিজনে ভক্তি কৰে অপায়সে সেইজনে এই সংসাৰখন তৰি যাব পাৰে গুৰু নলোৱাকৈ যদি কৃষ্ণকো ভজিছে সেইজনে কিন্তু তৰিব নোৱাৰে এই যে কৃষ্ণ নাম লৈ আছে ভক্তি কৰি আছে তাৰ ফল পাব পূৰ্ব জন্মৰ আকৌ এটা জন্মত অকণমান সুবিধা এটা পাব যদি সেই গুৰু নোলোৱাকৈ নাম লৈ আছে তেতিয়াহ'লে সেইজনে তৰি যাব নোৱাৰে সেইকাৰণে কৈছে গুৰু লগা বিদ্যা পাশা লগা কা সেই বিদ্যা আৰু সেই কাৰ কেতিয়াও বিফলে নাযায় সেইকণ বিদ্যাই কৰ্মৰ মানে সাধন কি কয় গতি সাধন কৰিব কৈছে নোৱাৰে মায়ে লংঘিব জানা তাক সেইজনক কেতিয়াও এই মায়ে তাক আকৰ্ষণ কৰিব মায়ে বান্ধি ৰাখিব নোৱাৰে আৰু সেইজনৰ সংগ পালেও অন্য সকলে তৰি যাব পাৰে সেইকাৰণে সাধু সংগ কৰা যায় গম পালেনে এতিয়া সকলো একান্ত ভকত নহয় যেতিয়া 100জনৰ ভকতৰ মাজত যদি 2জন একান্ত ভকত আছে এজনে একান্ত ভকত আছে বাকী সময় দুকান্ত তিনিকান্ত বহু কান্ত আছে এই যে সংগ কৰিলে সেই সময়ৰ কাৰণে চব একান্ত ভকত হৈ গ'ল সেইকাৰণে কৈছে সেইজনক সংগ কৰিলে সেই একান্ত ভক্তজনক সংগ কৰিলেও বাকী সকলেও তৰি যাব পাৰে আজি ইমান সুন্দৰভাৱে অৰ্জুনক কৃষ্ণই কৈছে অৰ্থাৎ আমাক অৰ্জুনৰ দৰে এই কথাখিনি কৈ আছে কৃষ্ণই আহক আজি এই অধ্যায় শেষলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ অৰাম যদি স্মৰণ কৰে অ তেখনে পলায় হৈ পাপৰ ভকত গজেন দয়া শুনিলা কৃষ্ণ অহে নজানি ভক্তি কয়ো দুগ কহে মিশ্ৰ গোবিন্দ কৃষ্ণৰ দুই পাৱে হৈবতান দাস যিটো হৰি গুণ গাৱে কাল সৰ্পে গিলিবাক লাগি আছে নৰ হেন জানি ৰাম কৃষ্ণ ঘোষা নিৰন্তৰ
অৰাম এহি চৰণত সদা নমিও কমাথ ৰাম কৃষ্ণ বুলি তৰা কাল সৰ্পহাত হৃদয়ে ৰূপক চিন্তা মুখে লৈও নাম তেবে তৰিবা সুখে বোলা ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 জয় কৃষ্ণ। সেইকাৰণে আজি অৰ্জুনক কোৱা চলেৰে কৃষ্ণ প্ৰভু ভগৱন্তই কৈছে যে হে অৰ্জুন, যদি কোনোজন ভকতে এজন লোকে এজন মহন্তৰো নাম উচ্চাৰণ কৰে বা স্মৰণ কৰে, তেওঁ কিন্তু এই সংসাৰখনৰ পাপ নাশ হৈ যায়। এইখিনি আমাৰ বহুতে ভুল কৰে। শাস্ত্ৰত লিখিছে, ভাগৱততো লিখিছে, গীতাতো আজি কৈছে, বিষ্ণু বৈষ্ণৱ নাহিকে ভেদ দুয়ো কথা কয় পাতক কণ্ঠ আছে। যদি এজন ভকতৰ নাম ল'লেও তৰিব পাৰে বুলি, তৰিব পাৰে বুলি লিখা নাই নহয়, পাপ নাশ হয় বুলি লিখিছে। এজন বৈষ্ণৱৰ নাম ল'লে পাপ নাশ হয়। বিষ্ণু বৈষ্ণৱ নাহিকে ভেদ, পাৰ্থক্য নাই বিষ্ণু আৰু বৈষ্ণৱৰ মাজত। কি পাৰ্থক্য নাই? যদি বিষ্ণু নামো লয় বা বৈষ্ণৱৰ নামো লয়, পাতক কয় নাহিকে ভেদ দুয়ো কথা কয় পাতক কণ্ঠস্থান, দুইজনৰ কথা উচ্চাৰণ কৰিলে পাপ নাশ হয়। পাতক মানে পাপ। আমাৰ বহুতে কয় কিয়া এজন বৈষ্ণৱৰ নাম লৈ লৈ যদি পাপ নাশ হয়, তেতিয়াহ'লে দেৱতা এজনক পুজিলেও কি কয় গতি পায়, তেতিয়া দেৱতা এজনক পুজিলেও গতি পায়। কেনেকৈ গতি পাব? ভকত এজন নাম ল'লেও গতি নাপায়। এতিয়া গতি পোৱা কথা কোৱাই নাই, পাপহে নাশ হ'ব বুলি কৈছে। এজন ভকতৰ নাম ল'লে পাপ নাশ হ'ব, হয়নে বাৰু? সেয়ে উল্লেখিত কৈছে, তাৰ কৈছে যদি বা স্মৰণ কৰে মহা মহন্তক তেখনে পলয় হোৱে পাপৰ অন্তক। পাপহে নাশ হ'ব, গতি নাপাব। ভকতৰ নাম লৈ থাকিলে পাপ নাশ হৈ থাকিব, কিন্তু ভকতৰ নাম লওক ভগৱন্তক ভজক, তেতিয়াই কিন্তু গতি সাধন হ'ব। পাপ নাশ কৰিবৰ কাৰণে উপায় দিলে ভকতক ভজনা কৰা, গতি সাধন আত্মাক গতি দিয়া ব্যৱস্থা দিলে ভগৱন্তক ভজা। সেইকাৰণে সাধু সংগ পৰিহৰি, হয়নে বাৰু? পৰিহৰা শ্ৰৱণ কীৰ্তন কৰা, কি কয় সাধু সংগ অনুসৰি শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আছে। পাপটো প্ৰথমে আমি নাশ কৰিব লাগিব ভকতৰ সংগত। পাপ নাশ হোৱাৰ পিছতহে এটা বস্তু যদি আপুনি বাহিৰত ধুই পখালি নানে, ভিতৰলৈ সোমোৱাব নেকি? প্ৰথম ধুই পখালি লোৱাটো হ'লে ভকতৰ সংগত। তাক পৰিষ্কাৰ কৰিবলৈ, আমাৰ শৰীৰটো লেতেৰা, এইটো লেতেৰা আছে, এইটো নাৰকীতে। ইয়াক পবিত্ৰ কৰিবলৈ, পাপ নাশ কৰিবলৈ সাধু সংগৰ সেৱাটো লোৱাৰ পিছত পাপ নাশ হ'ল। কিয়নো ডাইৰেক্ট পাঠেকজনে, ব্যাখ্যাকাৰজনে, মেধিজনে ডাইৰেক্ট কৰ্মখিনি নকৰে? কিয়নো ভকতৰ চৰণত এভাগি সেৱা ধৰে। তেওঁ যে গৃহৰ পৰা আহিলে মায়া সংসাৰখনৰ পৰা অকণমান হ'লে তেওঁৰ গাত পাপ লাগি আছে, বিষয় বাক্য কথা বতৰা পাতি আহোঁতে। সেইকাৰণে প্ৰথমে ভকতৰ চৰণত সেৱাটো লয়, ভকতক ভজি লয়। ভকতৰ ওচৰত সেৱা লোৱাৰ লগে লগে তেওঁ তেতিয়া পবিত্ৰ হৈ গ'ল। ক'ৰবাত যদি শুদ্ধমান পাপ লাগি আছে, পবিত্ৰ হ'ল, তেতিয়া ঈশ্বৰৰ কৰ্মখিনি কৰিলে। সেইকাৰণে নামতিয়ে হওক, মেধিয়ে হওক, পাঠেকেই হওক, ব্যাখ্যাকাৰ হওক, ইত্যাদি সমাজত আগশাৰীত কৰ্ম কৰা বা ৰান্ধনি বাঢ়নি হওক, তেওঁ এটা সেৱা লৈ যাব লগা। কিয়? তেওঁ কিবা এটা পাপ যদি লাগিছে, এখন দুখ হৈ গ'ল, তেতিয়া পবিত্ৰ হ'ল, তেওঁ কৰা কৰ্মটো তেতিয়া পবিত্ৰ। এইবোৰ আমি সৰু সৰু কথাবোৰতে লাগি থাকোঁ, গুৰুত্ব নিদিওঁ, ডাঙৰ ডাঙৰ কথাবোৰ ওপৰতে যায়। কিন্তু এই সৰু সৰু কথাবোৰতে মানুহে খেলি মেলি কৰে, তাতে আমাৰ ভকতৰ মাজত বিসম্বাদ সৃষ্টি হয়। যে ইমান সুন্দৰভাৱে বুজাই দিছে যে যদি এজন লোকে বা এজন ভকতেও ভকতৰ নাম স্মৰণ কৰে, তেওঁ সমস্ত পাপ নাইকিয়া হৈ যায়। আৰু ভকতৰ যেন দায়া শুনিলা কৃষ্ণৰ হেন জানি ভকতি উদ্যোগ কৰা নৰ। যে ভকতি কেনেকুৱাৰ ভকতি কৰিলে কৃষ্ণই দয়া কৰে হে নৰলোকসকল। গতিকে সেই কথাখিনি জানি সকলোৱে ভকতি কৰা চিন্তা কৰা। আৰু এইখিনিতে গোবিন্দ মিশ্ৰ কবিজনাই সমস্ত জনলৈ উপদেশ দিছে যে কাল সৰ্পই সকলো নৰকে গিলি আছে। গমেই পোৱা নাই, যেনেকৈ এটা মানে সাপে বেং ধৰিলে প্ৰথম ঠেঙৰ ফালৰ পৰা ধৰি লৈ গৈ আছে, চিঞৰি আছে, সি মাত লগাই আছে, আমি শুনি আছোঁ। এই আহি আছে বাৰিষা দিনটো, চিঞৰিব আৰু চিঞৰি থাকোঁতে প্ৰথম বহুত ডাঙৰকৈ মাতটো ওলায়, লাহে লাহে গৈ গিলি গৈ আছে। যেতিয়া ডিঙি পাবগৈ, মাতটো সৰু হৈ আহিব, তেতিয়া লাহে লাহে লাষ্ট টাইম যাই বোলে মাত নাই আৰু। তদনুৰূপ আমাকো ইফালৰ পৰা গিলি লৈ আহি আছে। ক'ৰ খাল খপ বিষয় হয়নে বাৰু? ঐশ্বৰ্য বিভূতিৰ লগত লাগি থকা, ল'ৰা ছোৱালী তিৰোতাৰ লগত লাগি থকা, এসোপা কাল খব কাষ কৰি আছে আমাক, যে এইফালৰ পৰা গিলি নি আছে, গৈ অন্তিম সময় আহি আছে আমাৰ। মানে আমাৰ এতিয়া ক'বলৈ গ'লে ইমান পালেগৈ আৰু আমি উপলব্ধি কৰা নাই। কিন্তু ইয়াৰ পৰা বাচিবলৈ
এটাই কাম কৰা, কাল সৰ্পৰ পৰা বাচিবলৈ কেৱল এই কথাখিনি জানি নিৰন্তৰে মানে পানী দৰে কি কৰে, ৰামকৃষ্ণ নাম ঘোষণা কৰা বা মুখত উচ্চাৰণ কৰা। এহি চৰণত সদা নমিউক নাথ, ৰামকৃষ্ণ বুলি তৰা কাল সৰ্প হাত। এই সংসাৰৰ সাগৰখনত এই বিষয়ৰ সৰ্পই গিলি থকাৰ পৰা যে এইজন কৃষ্ণ প্ৰভু ভগৱন্ত চৰণত ক্ষণত কৰি ৰামকৃষ্ণ বুলি এই কাল সৰ্পৰ পৰা বাচি যাব পাৰিবা। হৃদয়ে সেইজন ভগৱন্তৰ ৰূপ চিন্তা কৰা, মুখত নাম লোৱা, তেহে এই সংসাৰখনত সুখে তৰি যাব পাৰিবা। আজি চাওক ইমান সুন্দৰভাৱে অৰ্জুনক কোৱা নাই, অৰ্জুন আৰু কৃষ্ণৰ মাজত একো পাৰ্থক্য নাই, নৰনাৰায়ণ একেই ক'লে বাৰু একেই, কিন্তু আমাকহে অৰ্জুন বুলি কয় এতিয়া বুজাই আছে।